কেৱল মাত্ৰ অসমত কিয় ৰাজনৈতিক দলসমূহে কেৱল দিল্লীৰ ওচৰত মূৰ দোৱাই থাকে সেই কথাটো আমি বুজি নাপাওঁ। সেই কথাটো কংগ্ৰেছেই হওক বিজেপিয়ে হওক সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য। হাইকমাণ্ড বুলি কয়। জাতিটোৰ ক্ষেত্ৰত তেওঁলোক কেতিয়া একত্ৰিত হ'ব? জাতিটোৰ স্বাৰ্থত তেওঁলোকতো থিয় দিব লাগিব। ৰাজনৈতিক নেতাসকলক জনসাধাৰণে নিৰ্বাচন কৰি পঠাইছে, তেওঁলোকক নেতৃত্ব লোৱাৰ সুযোগ সুবিধা দিয়া হৈছে। সেই সুযোগ আৰু সুবিধাৰে সৈতে তেওঁলোকে জাতিটোক কেতিয়া বলিষ্ঠৰ ওপৰত আগবঢ়াই নিবলৈ প্ৰয়াস কৰিব, সেই কথা বতৰাবিলাকো এতিয়া চোৱাৰ সময়। মানুহে এতিয়া মানুহ চিনি থোৱাৰ সময়। কোনগৰাকী ব্যক্তিয়ে জাতীয় স্বাৰ্থত যি সময়ত কাম কৰিব লাগিছিল সেই কামটো নকৰি জাতিটোৰ বিৰুদ্ধে থিয় হৈছে, সেইসকল লোকক চিনি থোৱাটো আজিৰ তাৰিখত সময়ৰ আহ্বান। সেই সময়ৰ আহ্বানটো আমি ভাবোঁ যে প্ৰতিগৰাকী অসমীয়া মনৰ ব্যক্তিয়ে, অসমক ভাল পোৱা ব্যক্তি সেই কামটো কৰিব আৰু আহিব লগা সময়ত তেওঁলোকক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমাৰ প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আমি ভোট দিব পাৰোঁতো। এই ভোটৰ যোগেদি আমি তেওঁলোকক প্ৰত্যুত্তৰ দিব লাগিব আৰু জাতিটোক ৰক্ষা কৰিব পৰাকৈ শক্তিশালী পৃষ্ঠভূমি আমিয়ে তৈয়াৰ কৰিব লাগিব। সেই পৃষ্ঠভূমিখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী খিলঞ্জীয়া মানুহে নিজৰ নিজৰ কৰ্তব্যখিনি পালন কৰিব লাগিব। সেই কৰ্তব্যৰে সৈতে আমি সম্পৃক্ত হৈ আগবাঢ়ি যাব লাগিব, তেতিয়া আমি জাতিটোক শক্তিশালীৰ ওপৰত ৰাখিব পাৰিম।